দাদা বাইদেউসকল, চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ বাবে এক ডাঙৰ সিদ্ধান্ত লৈছে অসম চৰকাৰে। হয়, আপোনালোকে ঠিকেই শুনিছে। সেয়েহে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। আৰু খবৰটো হ'ল OPSক লৈ আৰু বহুতো কৰ্মচাৰীসকলৰ মাজত এক হাহাকাৰ লাগিছে। তো এয়া চাব। UPS বলবৎ কৰি চৰকাৰে কৰ্মচাৰীৰ প্ৰতি দুৰ্ঘোৰ অন্যায় কৰিছে। ধাৰাবাহিক আন্দোলন ঘোষণা কৰিছে NPS কৰ্মচাৰী সংস্থাই। UPS নহ'ব, OPSC লাগিব। পুনৰ কৰ্মচাৰীৰ প্ৰতিবাদে কঁপাব ৰাজ্য। পুৰণি পেঞ্চন নীতি বিলুপ্ত কৰি কেন্দ্ৰীয় চৰকাৰে ৰাষ্ট্ৰীয় পেঞ্চন নীতি প্ৰৱৰ্তন কৰাৰ বিৰুদ্ধে দেশৰ কৰ্মচাৰী সমাজৰ প্ৰবল প্ৰতিবাদৰ পৰিপ্ৰেক্ষিত NPSক কিছু পৰিমাণে সংশোধন কৰি পেঞ্চন আঁচনি প্ৰৱৰ্তন কৰিছে। শেহতীয়াকৈ অসম চৰকাৰে ৰাজ্যত UPS আঁচনিখন বলবৎৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ পাছতে চৰকাৰৰ এই সিদ্ধান্তৰ বিৰুদ্ধে পুনৰ ধাৰাবাহিক আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰিছে। আৰু এই আন্দোলনৰ নেতৃত্ব লৈ অহা সৌদ অসম চৰকাৰী NPS কৰ্মচাৰী সংস্থাই। চৰকাৰৰ এই সিদ্ধান্ত বুলি সংগঠনটোৱে অভিহিত কৰি পুৰণি পেঞ্চন আঁচনি পুনৰ প্ৰৱৰ্তনৰ দাবীত নৱেম্বৰৰ পৰা ধাৰাবাহিকভাৱে আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰিব বুলি জনাইছে। আৰু এই সন্দৰ্ভত সংস্থাৰ সভাপতি অচ্যুতানন্দ হাজৰিকা আৰু সাধাৰণ সম্পাদক অপূৰ্ব শৰ্মাই এক প্ৰেছ বাৰ্তাত কৈছে যে অসমৰ কৰ্মচাৰী সমাজ আৰু NPSৰ অধীনত অৱসৰপ্ৰাপ্তসকলে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই ক্ষেত্ৰত এক যুগান্তকাৰী সিদ্ধান্ত ল'ব বুলি আশা কৰি আছিল। কিন্তু এই সময়তে চৰকাৰৰ UPS বলবৎ কৰাৰ সিদ্ধান্তই সকলোকে পুনৰ হতাশ কৰি তুলিছে। কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশতেই UPS বলবৎ কৰিও কৰ্মচাৰীসকলক সকাহ দিয়াৰ বাবে ৰাজ্য চৰকাৰে নিজাববীয়াকৈ সিদ্ধান্ত লোৱাৰ অৱকাশ আছিল। যদিও অসম চৰকাৰে তাকে নকৰি কৰ্মচাৰী সমাজৰ প্ৰতি দুৰ্ঘোৰ অন্যায়হে কৰিলে বুলি তেওঁলোকে অভিযোগ কৰে। সংস্থাৰ নেতৃত্বই লগতে কৈছে যে এক কথাত কৰ্মচাৰী সমাজৰ শংকা নিৰ্মূল চৰকাৰৰ দায়িত্ব হোৱাৰ পাছতো চূড়ান্ত দায়িত্বহীনতাক পুনৰ প্ৰতিপন্ন কৰিছে। আৰু কৰ্মচাৰী সমাজে এই UPS ব্যৱস্থা গ্ৰহণতো নকৰেই পুৰণি পেঞ্চন বা OPS ব্যৱস্থা বলবৎৰ বাবে সংগ্ৰাম অধিক তীব্ৰতৰ কৰি তুলিব। আমাৰ স্পষ্ট কথা যে আমাক OPSC লাগিব। ইফালে সংস্থাৰ সভাপতি হাজৰিকা আৰু সাধাৰণ সম্পাদক শৰ্মাই কয়, যোৱা জুলাইত সংস্থাৰ সৈতে হোৱা আলোচনাত UPS ব্যৱস্থাৰ আশংকাসমূহ মুখ্যমন্ত্ৰীক অৱগত কৰা হৈছিল আৰু মুখ্যমন্ত্ৰীয়ে ব্যৱস্থা গ্ৰহণৰ পক্ষে মত দিছিল। দুৰ্ভাগ্য যে কাৰ্যত অসম চৰকাৰে অৱসৰী সুৰক্ষাৰ বাবে OPSৰ ধাৰণাক উলাই কৰিছে। সংস্থাত যোৱা দ্বিবাৰ্ষিক অধিৱেশনে কৰ্মচাৰী সমাজৰ বাবে OPS পুনৰ প্ৰতিষ্ঠাৰ বাহিৰে সকলো ধৰণৰ প্ৰচেষ্টাক বিৰোধ কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি তেওঁলোকে উল্লেখ কৰি কয় যে এই মাহৰ শেষ সপ্তাহৰ পৰাই সংস্থাই NPS আৰু UPS নামৰ অশুভ ব্যৱস্থাৰ ক্ষেত্ৰত কৰ্মচাৰী সমাজক সতৰ্ক কৰাৰ বাবে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে প্ৰতিবাদী সভাৰ উপৰিও নৱেম্বৰ আৰু ডিচেম্বৰ মাহত তেওঁলোকে প্ৰতিবাদী কাৰ্যসূচীও গ্ৰহণ কৰিব। তো দাদা বাইদেউসকল, ভিডিঅ'টো ইমানেই আছিল। সেয়েহে কৰ্মচাৰীসকলৰ প্ৰতিটো শেহতীয়া খবৰৰ বাবে লাইক এটা দি চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।